নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবুৱা আছাম ইউটিউব চেনেলটোলৈ। বহুত ৰিকুৱেষ্টৰ পাছত এটা ভিডিঅ' আগবাঢ়িছোঁ। ইয়াৰ আগতে মই এটা কথা আপোনালোকক জনাই থ'ম, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এক্সামৰ কোনো ধৰণৰ ন'টিচ এতিয়ালৈকে অহা নাই। কোনো ধৰণৰ এক্সামৰ কথা গম পোৱা নাই, কেতিয়া হ'ব কি কথা, কিন্তু জাষ্ট মই আলোচনা কৰিম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি আপোনালোকে কিছুমানে ভাবে যে আপোনালোকৰ এইটো ভিডিঅ' চালে অইলৰ কেতিয়া এক্সাম হ'ব গম পাম, চিয়'ৰ কথাটো গম নাপাব পাৰে। সেইটো কাৰণে আপোনালোকে যিসকলে ভাবি আছে অভাৰ কনফিডেঞ্চ লৈ ভিডিঅ'টো নচোৱাটোৱে ভাল হ'ব। বহুত ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আহিছোঁ। লগতে আৰু এটা কথা জনাই দিওঁ, মই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ অইলৰ ওপৰত, কিন্তু একো প্ৰপাৰ ইনফৰ্মেশ্যন নাই কাৰণে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়োৱা নহ'লে, এনেকৈ বনাই থৈ দিয়া হ'ল। সেইটো এনেকৈ ডিলিট কৰি দিয়া হ'ল লাষ্টত, যিহেতু এনেই যেতিয়া ইনফৰ্মেশ্যন দিবলৈ মন নাযায় আৰু এনেই ভিডিঅ' বনাই থাকিবলৈও মন নাযায়। যিহেতু আজি ভিডিঅ'টো বনাইছোঁ, আজিও ইনফৰ্মেশ্যনটো মানে এনেই নহয় বুলি ক'ব লাগিব, আৰু মানে কিছুমান কুৱেশ্যনৰ এনচাৰ দিব লাগিব। যিহেতু বহুতে মাৰ্চত হ'ব বা আপোনাৰ কিছুমানে কৈ আছে জুন জুলাইত এক্সাম হ'ব, সেইখিনি কথা আলোচনা কৰিম বুলি ভিডিঅ'টো আগবঢ়াইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু অইল ইণ্ডিয়া বা তেনেধৰণৰ টেকনিকেল বা জবৰ বিষয়ে ভিডিঅ' পাই থাকিবৰ বাবে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। লগতে মোৰ লগত কথা পাতিবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰিব পাৰে। তাত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লগতে ফেচবুক পেজৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ মোক কণ্টেক্ট কৰিব পাৰে। গতিকে আহক বন্ধুসকল, আজি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, অইল ইণ্ডিয়া লিমিটেডৰ 421টা পোষ্টৰ যি ন'টিচ ওলোৱা প্ৰায় এবছৰ কমপ্লিট হৈ গ'ল। বৰ্তমানলৈকে এক্সাম হোৱা নাই, যিহেতু এবাৰ আপোনালোকে এডমিট দিছিলে। এডমিটৰ পিছত এতিয়া কোনো ধৰণৰ এডমিট অহা নাই। এডমিট অহা খবৰ এতিয়ালৈকে বৰ্তমান অফিচিয়েল ৱেবছাইটত একো দিয়া নাই। আৰু খবৰ ওলাই থকা মতে বহুতকেইজনে কৈছে আপোনাৰ মাৰ্চত ফাৰ্ষ্ট উইকত এক্সাম হ'ব নেকি, বা তেনেধৰণৰ কিছুমান কথা শুনিবলৈ পাইছোঁ। কিছুমানে কৈছে জুনত হ'ব, জুলাইত হ'ব, তেনেধৰণৰ বহুতখিনি আলোচনা হৈ আছে। সেই আলোচনাসমূহৰ বিষয়ে মই ক'বলৈ লৈছোঁ বন্ধুসকল। প্ৰপাৰ যেতিয়ালৈকে তেওঁলোকে ন'টিফিকেশ্যন নপঠিয়ায় তেওঁলোকৰ ৱেবছাইটত, তেতিয়ালৈকে কোনো ধৰণৰ এক্সামৰ ৰিলেটেড ন'টিচ নাই, তেতিয়ালৈকে আপোনালোকে ক'ব নোৱাৰিব যে এক্সাম হ'ব আপোনাৰ মাৰ্চতে বা জুলাই জুনত, যেতিয়া একো ক'ব নোৱাৰে। যিহেতু এবছৰ হৈ গ'ল আৰু বহুত কথা ওলাইছে, এবছৰ হোৱাৰ পিছত কিবা ৰিএপ্লাই কথা আহি পৰে নেকি, তেনেধৰণৰ তেওঁলোকৰ গাইডলাইনৰ বিষয়ে ইমান এটা মই সেইটো নাজানো। যদি গাইডলাইনত তেওঁলোকৰ আছে যে যদি লিখা আছে বোলে এবছৰ হৈ গ'লে তাত আকৌ নতুনকৈ ৰিএপ্লাই হ'ব, তেতিয়াহ'লে তেওঁলোকৰ গাইডলাইনটো মানে ফ'ল' কৰিব পাৰে আৰু নকৰিব পাৰে। যিহেতু এতিয়া বৰ্তমান তেওঁলোক মহাৰত্ন কোম্পানী হৈছে অইল ইণ্ডিয়া লিমিটেড, গতিকে তেওঁলোকৰ বহুতখিনি ৱেবছাইটে চেঞ্জ কৰি পেলালে, আৰু কি কি চেঞ্জ কৰিছে ঠিক নাই। গতিকে তেনেধৰণৰ ইছ্যু থাকিব পাৰে। আৰু লগতে এক্সাম পতা নপতাটো তেওঁলোকে নাপাতিলেও তেওঁলোকে এটা ন'টিচ পঠাব যে ল'ৰাখিনিক যে এক্সাম এইটো পতা নহ'ব, এইটো কিবা এটা হ'ল বুলি তেওঁলোকে যি ইছ্যু আছে বা যি কথা আছে সেইটো লৈ তেওঁলোকে ন'টিচত ভালদৰে জনাই দিব। গতিকে তেতিয়াই গম পাম আমি এক্সাম হ'ব নে নহয়। আৰু এতিয়া আমি চিয়'ৰ ক'ব নোৱাৰোঁ যে আমাৰ মাৰ্চত এক্সাম হ'ব বা নৱেম্বৰ ডিচেম্বৰত এক্সাম হ'ব। যেতিয়াই হয় তেওঁলোকে ক'লেহে সেইটো জনা যাব। গতিকে এক্সাম যেতিয়াই নহওক, আৰু আমাৰ ল'ৰাখিনি বেছি এক্সাইটেড হৈ আছে কিছুমান যে এক্সামটো হওক, সোনকালে হওক লাগিছে। হয় বাৰু, বহুতৰে বয়সৰ কথা থাকে, আৰু লগতে আৰু ইমানো টেনশ্যন ল'ব লাগে। মোৰ মতে আপোনালোকে অইল ইণ্ডিয়া লিমিটেডৰ বাবে যিখিনি আশা কৰি আছে, যিমানখিনি পঢ়ি আছে, সেইটো বৰ্তমান আপোনালোকে টেনশ্যনেই বেলেগ কিছুমানত এপ্লাই কৰি তাতো এক্সাম দিয়া কথা ধান্দা মাৰক। এইটো নহয়, যদি নহয় তেতিয়া কি কৰিব? যদি একেবাৰে নহয় এক্সামটো, তেতিয়াতো আপোনালোকে বহি থাকিব নোৱাৰে। সেইটো কাৰণে বেলেগলৈও ট্ৰাই কৰক। আকৌ পিছত পঢ়াটো ভাল কথা, আকৌ যদি ফটকৈ এডমিট আহি যায় তেতিয়া আপোনালোকে এক্সাম দিবলৈ সুবিধা হ'ব। কিন্তু পঢ়ি আছে যদি আপোনালোকে ভাল কথা, পঢ়ি থাকক, কি কেছ আছে। লগতে আপোনালোকে যিসকলে মাৰ্চত হ'ব বুলি ভাবি আছে, তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ, অইল ইণ্ডিয়া লিমিটেডে যেতিয়া এক্সাম পাতিব মাৰ্চৰ ফাৰ্ষ্ট উইকত, যদি আপোনালোকে এক্সাম পাতে তেওঁলোকে 10 দিনৰ আগতে তেওঁলোকে এডমিট প্ৰভাইড কৰি দিয়ে। যিহেতু এতিয়ালৈকে বৰ্তমান 10 দিন আছেহে মাৰ্চৰ ফাৰ্ষ্ট উইকলৈ, এতিয়ালৈকে কোনো ধৰণৰ এডমিট অহা নাই। চিয়'ৰ ক'ব নোৱাৰোঁ আপুনি যে
মাৰ্চৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ এক্সাম হ'ব। গতিকে ইলেকশ্যনৰ আগত পতা কথা কিবা সুবিধা আছে নেকি সেইটো সুধিব পাৰে। গতিকে ইলেকশ্যনত অইল ইণ্ডিয়া লিমিটেডৰ যিখিনি কিছুমান ৰিকুইৰমেণ্টৰ এমপ্লয়ী মানে আপোনালোকৰ ইলেকশ্যন ডিউটি পৰে। গতিকে সেইটো ইছ্যু তেওঁলোকৰ থাকিবও পাৰে। আৰু ইলেকশ্যনলৈ বেছি দিনো নাই, তেনেকুৱা ধৰণৰ হ'ব পাৰে ইলেকশ্যনৰ পিছতো। নোহোৱা কথা নহয়, কিন্তু তেওঁলোকে এটা ন'টিচ মই বিচাৰোঁ আৰু গোটেই ল'ৰাখিনিয়ে বিচাৰে যে ন'টিচ এটা পঠাওক যে এক্সাম কেতিয়া হ'ব বা নহয়, বা একেবাৰে নহয়েই নে বা হ'ব কেতিয়া হ'ব, সৰু এটা ন'টিচ পঠিয়াওক। সেইটো মই বিচাৰোঁ। যদি অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ এটা ন'টিচ পঠিয়াই আমাৰ কাৰণে খুবেই ভাল কথা হ'ব। গতিকে এতিয়ালৈকে কোনো ধৰণৰ ন'টিচ নাই। আৰু যিসকলে মানে সেই কনফিডেঞ্চ লৈ আছে, অভাৰ কনফিডেঞ্চ লৈ নাথাকিব আপোনালোকে। মই এটা কথাই জনাব বিচাৰোঁ আপোনালোকক, আপোনালোকে পঢ়ি আছে সেইটো ভাল কথা, আৰু বেলেগ এক্সামটোলৈও ট্ৰাই কৰক, তেতিয়া আপোনালোকৰ বাবে বেছি ভাল হ'ব। যিহেতু অইল ইণ্ডিয়া লিমিটেডে এতিয়ালৈকে কোনো ধৰণৰ বছৰ পাৰ হৈ গ'ল, ন'টিচ এখনো পঠিওৱা নাই যে এক্সাম হ'ব নহয়, তেনেকুৱা ধৰণৰ কথা। ইমান অভাৰ কনফিডেঞ্চ লৈ নাথাকিব। আৰু লগতে ৰি এপ্লাই কথাটো ক'বলৈ আহোঁ, ৰি এপ্লাই কথাটো হ'বলৈ গ'লে হ'লে হ'ব, কি কথা আছে ন, ৰি এপ্লাইহে, আকৌ এবাৰ এপ্লাই কৰি দিম, কি কথা আছে। এপ্লাই এবাৰ কৰি আকৌ এক্সাম দিম, হ'লেই হ'ব। এপ্লাই কৰাৰ লগে লগেতো তেওঁলোকে সেইটো এক্সামো পাতিব পাৰিব। সেই এপ্লাইটো হ'লেওতো হওক, মই সেইটো বিচাৰোঁ। মোৰ পাৰ্চনেল পৰা ক'বলৈ গৈছোঁ আপোনালোকক, ৰি এপ্লাই হ'লেও হওক, আমি সেইটো জানিব বিচাৰোঁ। ৰি এপ্লাই হওক, তেতিয়াই গম পাম যে এক্সামটো হ'ব। কিন্তু এতিয়ালৈকে ন'টিচ ৰি এপ্লাই হোৱা নাই, লগতে ন'টিচো অহা নাই এক্সাম কেতিয়া হ'ব বা নহয় বুলিও অহা নাই। সেইটোৰ পৰা অলপ মানে ডাউট, কি হ'ব কি নহ'ব লাগি আছে। গতিকে বেলেগ এক্সামলৈ ট্ৰাই কৰক আৰু বেলেগকৈ পঢ়ক। বেলেগ এক্সামৰ কাৰণে যদি কিবা পঢ়িবলগীয়া আছে পঢ়ক। আৰু এইটো কাৰণেও আপোনালোকে চাই থাকক মাজে মাজে। ন'টিচ আহিলে তেতিয়া এনেকুৱা হৈ যাওক, মানে পঢ়ি পঢ়া প্ৰিপেৰেশ্যন কৰি কমপ্লিট কৰি দিয়ক, তেতিয়া লগতে আপোনালোকে সেইটো এক্সামো দিব পাৰিব আৰু অন্য এক্সামলৈও আপোনালোকৰ বাবে সুবিধা হওক। তেনেধৰণে কওক। মানে এতিয়া যিটো বস্তুত মানে আপোনাৰ কোনো চিয়ৰিটি নাই, সেইটো বস্তুত মাথা মাৰি আপোনালোকে সময় বৰবাদ কৰি লাভ নাই। মোৰ মতে এইটোতো এক্সাম কেতিয়া হ'ব কোনো চিয়ৰ নায়েই, তেওঁলোকে একো জানিবই পৰা নাই। বোলে ন'টিচ আহিলে তেতিয়াৰ পৰা এইটোত মানে সময় দিয়াত লাগি যাওক। কথাটো হৈছে তেনেকুৱা। আৰু যদি কাৰোবাৰ ড্ৰিম আছে বোলে অইল ইণ্ডিয়া লিমিটেডতে মই চাকৰি কৰিম, তেতিয়াহ'লে আপোনালোকে পঢ়ি থাকক, কোনো কথা নাই। অইল ইণ্ডিয়া লিমিটেডত পঢ়ি থাকক। অকল অইল ইণ্ডিয়া লিমিটেডৰ বাবে আপোনালোকে পঢ়া শুনাত লাগি যাওক, কথাটো সিমানটোৱে। গতিকে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ সোনকালে পায়।